আমি সংহতিৰ প্ৰকাৰসমূহ আলোচনা কৰি আছিলোঁ আগৰ ক্লাছত। আজি আমি ইয়াৰ বিষয়ে আৰু বিতংভাৱে জানিব চেষ্টা কৰিম। এতিয়া সংহতিৰ প্ৰকাৰসমূহ আমি বিশেষভাৱে জানিবৰ হ'লে প্ৰথমতে সংহতিৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ আৰু সংহতিৰ বিভিন্ন প্ৰকাৰসমূহ কেনেকৈ হয় সেইসমূহ আমি বেলেগ এটাৰ বিষয়ত আমি জানি লম। এতিয়া সংহতি প্ৰকাৰসমূহ যদি আমি আলোচনা কৰিব লাগে, প্ৰথমতে আমি সংহতিৰ তাৰ কাৰ্যটো কেনেকুৱা হয়, তাৰ কাৰ্য পদ্ধতি কি হয়, তাৰ ইম্পৰ্টেন্সটো কি হয় আৰু বৰ্তমান সময়ত তাৰ গুৰুত্বটো কি, সেইটো বিষয়ে আমি জানি ল'ব লাগিব। এতিয়া সংহতিৰ আমি যদি জানিব লাগে ইয়াৰ গুৰুত্বটো কি হয়, তেতিয়া আমি সমাজৰ বিভিন্ন চাহিদাত ইয়াৰ কেনেকৈ প্ৰয়োগ কৰা হয় সেইখিনি কথা আমি জানিব লাগিব। এতিয়া সংহতিৰ দুটা মুখ্য প্ৰকাৰ আছিলে, এটা কি আছিল আমি জানিছিলোঁ, এটা আছিল আমাৰ জৈৱিক সংহতি আৰু এটা যান্ত্ৰিক সংহতি। এটা জৈৱিক সংহতি মানে আৰু যান্ত্ৰিক সংহতিৰ গুৰুত্ব কেনেকুৱা আৰু সমাজত ইয়াৰ চাহিদা কেনেকুৱা আৰু কি ধৰণেনো কেনেকে ধৰণৰ মানুহৰ মাজত যে এটা একতাৰ বান্ধোন ৰাখে তাৰ বিষয়ে আমিনো কেনেকে জানিম, তাৰ বিষয়টো আমি জানিব লাগিব। তাৰ লগত ইয়াৰ গুৰুত্ব কেনেকুৱা, বৰ্তমান সময়ত কোনটো সংগতিনো বেছি গুৰুত্বপূৰ্ণ, তাৰ কাৰণে আমি কি কৰিব লাগিব, ইয়াক বিতংভাৱে অধ্যয়ন কৰিব লাগিব। প্ৰথম কথাত সংগতি মানে কি হয় আমি জানিছিলোঁ, আগৰ ক্লাছতো ডিছকাছ কৰিছোঁ। সামাজিক সংগতি হৈছে একতাৰ প্ৰতীক বুলি ক'ব পাৰোঁ, যাৰ জৰিয়তে সমাজখনত আমি কেনেকে একগোট হৈ পেলাই ইউনিটি কৰি পেলাই, মানে আমি একগোট হৈ আমি জাতি ভেদ ধৰ্ম, কাৰোবাৰ হয়তো বেলেগ ধৰ্ম থাকিব পাৰে, কাৰোবাৰ যদি অন্য জাতি হ'ব পাৰে, সেই গোটেইখিনি পাহৰি আমি যেতিয়া একগোট হৈ অকল সমাজৰ উন্নতিৰ কাৰণে চিন্তা কৰোঁ, তেতিয়া হ'ব এইটো আমাৰ সামাজিক সংগতি। সংগতিৰ অবিহনে কোনো কাৰ্য কৰা সম্ভৱ নহয়। এতিয়া আগৰ আমি ক্লাছতো ডিছকাছ কৰিছোঁ সংহতিৰ যে বিভিন্ন সময়ত কেনেকে গুৰুত্ব তাৰ বাঢ়ি যায় সমাজত। বৰ্তমান সময়ত ইয়াৰ সংহতিৰ গুৰুত্ব অতি বহল বুলি ক'ব পাৰোঁ। আমি সমাজত বিভিন্ন দিশ অধ্যয়ন কৰিব হ'লে সংহতিৰ বিষয়ে আমি জানিব লাগিব। সংহতিৰ গুৰুত্ব এনে গুৰুত্ব ইয়াৰ আমি যদি চাব যাওঁ, ইয়াৰ ইম্পৰ্টেন্স ইমানেই গভীৰ কি যদি বৰ্তমান সময়ত যিকোনো কাম যদি আমি সুচাৰুভাৱে চলাব লাগে, তেতিয়া সংহতিৰ গুৰুত্ব খুবেই দৰকাৰ। সংহতিৰ অবিহনে এইটো অসম্ভৱ কথা। আমি কেতিয়াও অকলে কোনো কামেই কৰিব নোৱাৰোঁ। আমি সদায় কামৰ সময়ত যিকোনো সামাজিক কামৰ হ'লে আমি সদায় সহায় ল'ব লাগে, ইজনে সিজনৰ আমি সহায় অবিহনে আমি কেতিয়াও কৰ্মটো কৰিব নোৱাৰোঁ, নাইবা সেইটো কৰ্মটো হয়তো ইমান ছাকচেছফুল নহ'ব পাৰে। সেইকাৰণে আমি সদায় একগোট হৈ পেলাই, সদায় আমাৰ কথাটো কোৱাই আছে, আমি সদায় একগোট হৈ যিকোনো কৰ্ম যেতিয়া আমি কৰোঁ তেতিয়া সেই কৰ্মটো 100% ছাকচেছ হয়। আমি উদাহৰণস্বৰূপে ভাৰতবৰ্ষৰ কথাই ক'ব পাৰোঁ। ভাৰতবৰ্ষ এখন ইমান ডাইভাৰ্চ কাণ্ট্ৰি হোৱাৰ পিছতো আমাৰ মাজত ইউনিটি আছে। যেতিয়া আমি ভাৰতবৰ্ষ বুলি কৈ দিওঁ, আমি যেতিয়া ইণ্ডিয়ানছ বুলি কওঁ, তেতিয়া আমাৰ মাজত যি জাতি ভেদ, হয়তো লেংগুৱেজ ডিফাৰেঞ্চেছ থাকিব পাৰে, হয়তো আমি বেলেগ জেগাৰ পৰা আহিব পাৰোঁ, হয়তো কাষ্ট বেলেগ, জাতি ধৰ্ম হয়তো বেলেগ বেলেগ হ'ব পাৰে, কিন্তু যেতিয়া আমি ভাৰতীয় বুলি কওঁ তেতিয়া আমি গোটেইখিনি কথা এইখিনি আমাৰ ছেকেণ্ডাৰী হৈ যায়। সেইকাৰণে আমি ইয়াত কি হ'ব, এই ক্ষেত্ৰত আমি সংগতি বুলি ক'লে আমি সদায় একগোট হৈ পেলাই চলাই এটা কৰ্ম আগবাঢ়ি যোৱাত সদায় আমি চেষ্টা কৰিব লাগে, আৰু সেই কৰ্মটোৱে যাতে আমাক এনেকুৱা ৰিজাল্ট দিয়ে যাতে সেই কৰ্মটোৰ পৰা আমি সদায় এটা পজিটিভ চিন্তাধাৰা আমি সদায় ল'ব পাৰোঁ, যাতে সেই কৰ্মটোৰ পৰা যাতে আমি সদায় ছাকচেছ হ'ব পাৰোঁ, সদায় সেইটোৰ ওপৰত গুৰুত্ব দিব লাগে। এতিয়া আমি আগৰ ক্লাছত আমি ডিছকাছ কৰিছিলোঁ যে সামাজিক সংহতিৰ আমাৰ দুটা মুখ্য ভাগ আছিল। সেই দুটা মুখ্য ভাগ আছিল জৈৱিক সংগতি আৰু আমাৰ যান্ত্ৰিক সংগতি। এতিয়া প্ৰথমতে যান্ত্ৰিক সংগতি মানে আমাৰ আলোচনা কৰিলোঁ, যান্ত্ৰিক সংগতিনো কি হয়। যান্ত্ৰিক সংগতি হৈছে এক সমাজৰ সদস্যসকলৰ সামাজিক অন্তৰসংযোগ আৰু উমৈহতীয়া মূল্যবোধ আৰু বিশ্বাস। এই উমৈহতীয়া মূল্যবোধ আৰু বিশ্বাসবোৰে এক সামূহিক বিবেক গঠন কৰে, যি ব্যক্তিজনৰ সদস্যসকলৰ মাজত অভ্যন্তৰীণভাৱে কাম কৰে যাতে তেওঁলোকে সহযোগিতা কৰে। এই যান্ত্ৰিক সংগতিত সাধাৰণতে কি হয়, যিহেতু সদস্যসকল একে জেগাৰে, হয়তো তেওঁলোকৰ মাজত চিমিলাৰিটি আছে, নাইবা একে কমিউনিটিৰ হ'ব পাৰে, তাৰ মাজত তেওঁলোকে নিজে তেওঁলোকৰ এটা সংগঠিত হৈ যায়, কাৰণ কি তেওঁলোক একে জেগাৰে হ'ব পাৰে, নাইবা তেওঁলোকৰ মাজত চিমিলাৰিটি আছে।
তেওঁলোকৰ মাজত যেহেতু একে মানে সিমিলাৰিটি আছে বিৰাজমান আছে এইকাৰণে আমি হয়তো অন্য প্ৰকাৰেদি নহলো কিন্তু তেওঁলোকে যেহেতু একেই জাগাৰ নাইবা একেই কাষ্টৰ নাইবা একেই কমিউনিটিৰ হ'ব পাৰে তেতিয়া সেইটো দৃষ্টিৰ পৰা যদি আমি চাওঁ হেনুকা হলে যান্ত্ৰিক সংগতি হ'ব যেহেতু তেওঁলোকে একেই জাগাৰ নাইবা তেওঁলোকৰ মূল্যবোধ একেই হ'ব পাৰে কেতিয়াবা সেই জাগাৰ পৰা তেওঁলোকৰ মাজত হয়তো কিছু সিমিলাৰিটি আছে সেই যোনটো তেওঁলোকে কেতিয়াও সেইখিনি এৰাব নোৱাৰে তে হেনেকে দৃষ্টিৰ পৰা যদি আমি চাওঁ তেনেকে এইটো যান্ত্ৰিক সংগতি হ'ব নিজে নিজে যেতিয়া তেওঁলোকে সেই গুটৰ ভিতৰত অন্তৰ্ভুক্ত হৈ যায় যেতিয়া একোটা লোক মানে সম্প্ৰদায়ৰ লোক তেওঁলোকৰ মাজত হয়তো অন্য ডিফাৰেন্স থাকিব পাৰে তেওঁলোকৰ মাজত ভেৰিয়েচন হ'ব পাৰে কিন্তু যদি তেওঁলোকে মানে নিজকে সেই গ্ৰুপটোৰ সদস্য হিচাপে তেওঁলোকে অন্তৰ্ভুক্ত কৰি লৈছে নাইবা তেওঁলোকৰ মাজত যেহেতু এই কাষ্টৰে বিলং কৰিলে নাইবা একেই সম্প্ৰদায়ৰ তেওঁলোকে হয় যেতিয়া অন্য কথাবিলাক আমি এৰাই পেলাই চৰি পেলাই যেতিয়া আমি অকল সেই তেওঁলোকৰ যেহেতু সেইটো কাষ্টত তেওঁলোকে বিলং কৰে তেতিয়া তেওঁলোকক সেই সংগতিৰ গ্ৰুপৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হ'ব ইকাৰণে যান্ত্ৰিক সংগতি হৈছে সমাজৰ সদস্যসকলৰ সামাজিক অন্তৰ সংযোগ বুলি কৈছে এক উমৈহতীয়া মূল্যবোধ আৰু বিশ্বাস যেনেকে কিছুমান আমি দেখিছো লোকসকলৰ মাজত তেওঁলোকৰ বিশ্বাসে একদম কমন তেওঁলোকৰ মাজত কমন বিলিফ আছে নাইবা তেওঁলোকৰ মাজত সেই নৰ্মছখিনি একেই থাকিব পাৰে উমৈহতীয়া তেওঁলোকৰ মূল্যবোধ থাকিব পাৰে তেতিয়া এনেকুৱা ক্ষেত্ৰত যেতিয়া থাকিব কিছু সিমিলাৰিটি তেতিয়া হেনুকা ক্ষেত্ৰত আমি হেনুকা ধৰণৰ গ্ৰুপক আমি যান্ত্ৰিক সংগতিৰ ভিতৰত আমি ধৰিব পাৰো এই উমৈহতীয়া মূল্যবোধ আৰু বিশ্বাসে এক সামূহিক বিবেক গঠন কৰে তেওঁলোকৰ মাজত যে এটা কমন বিলিফ আছে আৰু বিশ্বাস তেওঁলোকৰ মাজত যে এইটো নৰ্মটো একেই নৰ্ম ধৰি লওক আমি উদাহৰণস্বৰূপে ধৰো যদি তেওঁলোকৰ মাজত একে ধৰণৰ বিলিফ সিস্টেম লগতে একে ধৰণৰ বিশ্বাস বিৰাজমান হৈ আছে যোনটো তেওঁলোকে পৰিৱৰ্তন কৰিব নোৱাৰে নাইবা সেই বিলিফটো তেওঁলোকৰ সমাজত একেবাৰে গৃহভাৱে মানে একেবাৰে ডিপলি ৰুটেড চলি আছে যেনেকুৱা হেনুকা ধৰণৰ ক্ষেত্ৰতো সেই সদস্যসকলৰ মাজত কিছু সংগতি থাকিব তেওঁলোকে যেহেতু একেই জাগাৰে নাইবা একেই ধৰণৰ বিলিফ সিস্টেম তেওঁলোকৰ মাজত আছে তেওঁলোকে যিখিনি বিলিফ সিস্টেম আগৰ পৰা মানি চলি আছে তেওঁলোকৰ একদম মানে অভ্যন্তৰীণভাৱে তেওঁলোকে সেইখিনি কাম কৰি আছে সেই বিলিফ সিস্টেমখিনি সেই বিশ্বাসখিনি তেওঁলোকে কেতিয়াও এৰাই চলিব নোৱাৰে তেওঁলোকৰ সেই বিলিফ সিস্টেমৰ লগত তেওঁলোকে মানে উত্তৰপুত্ৰভাৱে জড়িত হৈ আছে সেইখিনি তেওঁলোকে কেতিয়াও অতৰাই দিব নোৱাৰে আমি এনেকুৱা উদাহৰণ বহুত আছে যদি আমি চাওঁ যেনেকে আমি আগৰ সমাজত চাইছো যে গ্ৰাম্য সমাজত এই সমাজত ধৰি লওক তেওঁলোকে একে ধৰণে ধৰি লওক লাইফষ্টাইল দি চলি আছে কৃষকখিনিয়ে ক'লো আমি তেওঁলোকে খেতিৰ লগতে জড়িত আছে তেওঁলোকে একে কৰ্মই কৰি আছে তেতিয়া সেইখিনি ক্ষেত্ৰত আমি কি হ'ব তেওঁলোকে নিজে নিজে মেকানিকেলি তেওঁলোকে এটা গ্ৰুপত সোমাই যাব তেওঁলোকে কৃষকৰ লগতে কৃষি কৰ্মৰ লগতে জড়িত হৈ আছে যেতিয়া কৃষি কৰ্মত তেতিয়া অন্য কথা নাহি যায় তেওঁলোকে কৃষি কৰ্মত যেহেতু একগোট হৈ পেলাই কাম কৰিছে তেওঁলোকৰ নিজে অটোমেটিক্যালি তেওঁলোকে এটা কৃষক মানে গুটত তেওঁলোকে অন্তৰ্ভুক্ত হৈ যাব নাইবা উদাহৰণস্বৰূপে মাছমৰীয়া সম্প্ৰদায় ক'লো তেওঁলোকে মাছ মাৰাৰ লগতে জড়িত আৰু তেওঁলোকে সেইটো বৃত্তিৰ লগতে তেওঁলোকে নিজৰ জীৱন অতিবাহিত কৰিছে তেতিয়া হেনুকা ক্ষেত্ৰতো কি হ'ব তেওঁলোকে সেইটো গুটত অন্তৰ্ভুক্ত হৈ যাব গতিকে যান্ত্ৰিক সংগতি হৈছে প্ৰাক উদ্যোগ আৰু গ্ৰাম্য কৃষি সমাজত পোৱা মানে সামাজিক মানে এটা টাইপ বুলি ক'ব পাৰো কেনে ধৰণে তেওঁলোকে আমি এখন মানে প্ৰাক উদ্যোগ আৰু গ্ৰাম্য কৃষি সমাজত কেনে ধৰণে লোকসকলে বসবাস কৰে প্ৰি ইণ্ডাষ্ট্ৰিয়েল যদি কওঁ মানে বা ভিলেজ সোসাইটি বিলাকত আমি দেখিছো তেওঁলোকৰ জীৱনশৈলী বিলাক প্ৰায় একেই থাকে তেওঁলোকে এটা শ্ৰেণীৰ লোকসকলে তেওঁলোকে কৃষিৰ লগতে জড়িত থাকে আৰু তেওঁলোকৰ লাইফষ্টাইল সাধাৰণতে একেই হয় যেনেকৈ আমাৰ এনেকুৱা এটা উদাহৰণ আছে যে মহিলাসকলে এইটো কৰ্মৰ লগতে জড়িত হ'ব লাগিব যোনটো আগৰ পৰা চলি আছে যেনেকুৱা সেইটো কৰ্ম তেওঁলোকে কৰিবই লাগিব সেইটো কৰ্মৰ লগতে যদি তেওঁলোকে জড়িত তাৰ সেই লগত গোটেই গাঁওখনে সেইটো কৰ্মই কৰি আছে ঘৰুৱা কাম তেতিয়া হেনুকাৰ লগত যেতিয়া অটোমেটিক্যালি তেওঁলোকে সেইটো গ্ৰুপটোৰ ভিতৰত অন্তৰ্ভুক্ত হৈ যায় যেতিয়া তেওঁলোকে ইচ্ছা নকৰিলেও তেওঁলোকে সেইটো গ্ৰুপৰ ভিতৰত আছে যিহেতু তেওঁলোকে সেই কৰ্মৰ লগত জড়িত
ঠিক হেনেকে যেতিয়া আমি দেখা পাওঁ কিছু লোক নাইবা কিছু মানে লোকে যেতিয়া তেওঁলোকৰ উমৈহতীয়া মূল্যবোধ আৰু বিশ্বাস একেই হয় নাইবা একেই ধৰণৰ কৰ্মৰ লগত তেওঁলোকে জড়িত তেওঁলোকৰ অন্তৰ সংযোগ থাকে আৰু সেই ধৰণৰ মূল্যবোধ উমৈহতীয়া মূল্যবোধ আৰু বিশ্বাসে এক সামূহিক বিবেক গঠন কৰে তেওঁলোকৰ মাজত এনেকুৱা একে ধৰণৰ এটা একে ধৰণৰ চিন্তাধাৰা এটা সৃষ্টি হ'ব আৰু তাৰ কাৰণে তেওঁলোকে কি হ'ব পিছত গৈ তেওঁলোকে নিজে নিজে যান্ত্ৰিক সংগতিত অন্তৰ্ভুক্ত হৈ যাব তাৰ পিছত এই সমাজবোৰত একেলগে ধৰি ৰাখা বান্ধোনবোৰে তেওঁলোকক মতামত নিৰ্ভৰ কৰে যেনেকে সমতাৰ নিৰ্ভৰ কৰে আমি তেওঁলোকৰ যেটো মতামত একেই থাকিব তেওঁলোকৰ একে ধৰণৰ কৰ্মৰ লগত নিয়োগ তেওঁলোক আৰু লগতে তেওঁলোকে যিহেতু তেওঁলোকৰ চিন্তাধাৰা বিলাক একেই তেওঁলোকৰ মাজত তেওঁলোকে যিখিনি তেওঁলোকৰ মূল্যবোধ তেওঁলোকৰ চিন্তাধাৰা তেওঁলোকৰ বিশ্বাস যেহেতু একেই তেতিয়া হেনুকা ক্ষেত্ৰত এই সমাজবোৰত একেলগে যেটো ৰাখে বান্ধনটো তেওঁলোকৰ সমতাৰ ওপৰত তেওঁলোকৰ যেটো ইকুৱেলিটি তেওঁলোকৰ গোটেই সমাজত সবখিনিয়ে সমান যেনেকৈ উদাহৰণস্বৰূপে আমি কলো যেতিয়া এজন ব্যক্তিয়ে এটা অফিচত চাকৰি কৰিছে তেওঁ হেতু অফিচৰ প্ৰতি হয়তো এটা সংগতি থাকিব পাৰে তেওঁ সেই লোকসকলৰ প্ৰতি সংগতি থাকিব লাগে হয়তো সেই সংগতিটো তেওঁ যেতিয়া অফিচৰ বা তেওঁ বাহিৰত যাব তেতিয়া তেওঁ হেতু নাৰাখিব হয়তো কিন্তু যেতিয়া এটা গ্ৰুপত পৰি যাব নিজে অটোমেটিক্যালি তেওঁ হেতু গ্ৰুপৰ এটা মেম্বাৰ হৈ যাব সদস্য হৈ যাব তেওঁ সেই যেতিয়া অফিচত কাম কৰিব তেওঁ সেই অফিচত একগোট হৈ পেলাই সবে যেতিয়া কাম কৰা এটা তেওঁলোকৰ মাজত স্পৃহা থাকিব তেওঁলোকে সেই লোকসকলে সদায় একেলগে কাম কৰিবলৈ ভাবিব নাইবা তেওঁলোকে এনেকুৱা হপৰে অফিচটো কেনেকুৱা উন্নতি কৰিব অফিচটোৰ পৰা কেনেকৈ তেওঁলোকে প্ৰফিট আৰ্ন কৰিব তেওঁলোকে এনেকুৱা ধৰণৰ সদায় চিন্তাধাৰা আগবাঢ়িব তেওঁলোকে সদায় ভাবিব কি অফিচটো কেনেকৈ উন্নতি কৰিব তেওঁলোকে অফিচত থাকি কেনেকৈ ডেভেলপমেন্ট আনিব পাৰে তেওঁলোকৰ কেনেকৈ ইনকাম সোৰ্স বাঢ়িব তেওঁলোকে একগোট হৈ কাম কৰিব লাগিব তেতিয়া হেতু সম্ভৱ হৈ উঠিব তেতিয়া এনেকুৱা ধৰণৰ ক্ষেত্ৰত হয়তো সেইজন ব্যক্তি সেইখিনি সময়ত তেওঁ অন্য কথা নাভাবে তেওঁ যোন ব্যক্তিৰ লগত কাম কৰি আছে হয়তো সেই ব্যক্তিসকল অন্য কাষ্টৰো হ'ব পাৰে কিন্তু যেহেতু সেইখিনি সময়ত খুবেই দৰকাৰ তেওঁলোকে যেতিয়া একগোট হৈ পেলাই কাম কৰিব তেতিয়া হেতু আমি যান্ত্ৰিক সংগতিৰ ভিতৰত ধৰো তাৰপিছত কেতিয়াবা মূল্যবোধৰ ওপৰতো হয় যদি তেওঁলোকৰ মূল্যবোধ একে ধৰণৰ তেওঁলোকৰ যদি যেনেকুৱা ধৰণৰ তেওঁলোকে প্ৰিন্সিপলছ খিনি আছে তেওঁলোকৰ যি নৈতিকতা ভাৱ আছে নাইবা তেওঁলোকে যেনেকুৱা ধৰণৰ মূল্যবোধৰ আধাৰত তেওঁলোকে চলি আহিছে ইমান দিনে তেওঁলোকে একে ধৰণৰ মূল্যবোধ ৰাখিব বিচাৰিছে তেওঁলোকে সেই মূল্যবোধ যদি তেওঁ দেখিছে তেওঁৰ ব্যক্তিজনৰ যি মূল্যবোধ আছে অন্য ব্যক্তিজনৰ একে ধৰণৰ মূল্যবোধ আছে হেনুকা ক্ষেত্ৰত যেতিয়া আমি দেখিম তেতিয়া আমি দেখিলো দেখোন তেওঁলোকৰ মাজত বহুখিনি কমন আছে বহুখিনি সিমিলাৰিটি আছে তেতিয়া হেনেকে ধৰণৰ কিন্তু একোটা সংগতি হয় যেহেতু তেওঁৰ যিখিনি ব্যক্তিজনৰ যিখিনি মূল্যবোধ তেওঁ দেখিছে তেওঁৰ অপোনেন্টৰ দেখোন একে ধৰণৰ মূল্যবোধ আছে তেওঁলোকৰ দেখোন থিংকিং একে কমন থিংকিং কমন বিলিফ আছে একে ধৰণৰ বিশ্বাস তেওঁলোকৰ মাজত একে ধৰণৰ বিশ্বাস আছে প্ৰচলিত ব্যক্তিজনে যোনটো বিশ্বাস ৰাখিছে সেই অন্য ব্যক্তিজনৰ দেখোন একে ধৰণৰ বিশ্বাস আছে তেতিয়া হেনুকা ক্ষেত্ৰত আমি দেখিম তেওঁলোকে অটোমেটিক্যালি হেতু এটা গ্ৰুপত অন্তৰ্ভুক্ত হৈ যাব ধৰিলক এজন ব্যক্তিয়ে খুবেই তেওঁ সুপাৰস্টিচিয়াস হয় অন্ধবিশ্বাসী তেওঁ যেনেকুৱা ধৰণৰ এটা বিশ্বাস ৰাখিছে তেওঁ দেখিছে তেওঁৰ অন্য কিছুমান সদস্যৰ দেখোন এনেকুৱা ধৰণৰ বিশ্বাস আছে তেতিয়া অটোমেটিক্যালি তেওঁলোকে হেতু গ্ৰুপত অন্তৰ্ভুক্ত হৈ যাব তাৰ ভিতৰত হয়তো কেতিয়াবা আমি এনেকুৱাও দেখিছো যেহেতু কাষ্টম কিছুমান সমাজত লোকসকলৰ একে ধৰণৰ কাষ্টম তেওঁলোকে একে ধৰণৰ পৰম্পৰা ৰীতি-নীতি যেতিয়া একে ধৰণৰ থাকিব তেতিয়া অটোমেটিক্যালি তেওঁলোকে এটা মেকানিক্যালি তেওঁলোকে এটা গ্ৰুপত অন্তৰ্ভুক্ত হৈ যাব যেহেতু তেওঁলোকৰ কাষ্টম একেই তেওঁলোকৰ পৰম্পৰা তেওঁলোকৰ ট্ৰেডিশন যেতিয়া একেই থাকিব তেতিয়া তেওঁলোকে অটোমেটিক্যালি হেতু গ্ৰুপত অন্তৰ্ভুক্ত হৈ যাব এই সাদৃশ্যবোৰে সমাজখনক একত্ৰিত আৰু সন্মিশ্ৰণভাৱে চলাই ৰাখিবলৈ সহায় কৰে এই যি একতা সেই একতাই কিন্তু সমাজখনক এটা সুস্থিৰ দিশত আগবাঢ়িব সহায় কৰে স্মুথলি যাতে সোসাইটিটো ৰান কৰে হেতু কিন্তু ক্ষেত্ৰত বহুখিনি ক্ষেত্ৰত সহায় কৰে যেনেকৈ উদাহৰণস্বৰূপে আমি দেখিছো কিছু সমাজত আমি দেখিম সমাজখনত মানুহৰ মাজতে বিভেদ আছে বহুত ডিভিজন আছে মানুহৰ মাজতে ইজনে সিজনক দেখিব নোৱাৰে যদি হেনুকা সমাজ জানো টিকিব পাৰিব আমি কল্পনাই কৰিব নোৱাৰো
যদি সমাজৰ ব্যক্তিসকলে তেওঁলোকৰ মাজতে যদি আমি ত্ৰুটি চাওঁ সদায় ভুলটোকে বিচাৰি থাকো আমি যদি সদায় তেওঁলোকৰ মাজত ডিফেক্টে চাই থাকো তেতিয়া সেইখন সোসাইটি কেতিয়াও এক্সিষ্ট নাথাকে সেই সমাজখনৰ ভৱিষ্যত অন্ধকাৰ আছে এইকাৰণে যিখন সমাজত ধৰি লওক একত্ৰিতভাৱে তেওঁলোকে লোকসকলে আগবাঢ়ি গৈছে আৰু যিখন সমাজত হয়তো তেওঁলোকে অন্য ডিফাৰেন্স পাহৰি পেলাই তেওঁলোকে যিহেতু সেইখন সমাজৰ লোক তেতিয়া হেনেকুৱা ধৰণৰ যেতিয়া তেওঁলোকে একত্ৰিত গুৰুত্বপূৰ্ণ কথা কি সমাজসমূহৰ যি ব্যক্তিসকলে তেওঁলোকে নিজৰ স্বাৰ্থ ত্যাগ কৰি যেতিয়া তেওঁলোকে একত্ৰিত হ'ব সমাজৰ উন্নতিৰ কাৰণে সমাজৰ অধিকাৰৰ কাৰণে সমাজৰ যাতে কোনো অমংগল নহয় সমাজৰ লোকসকলে যাতে সমাজখনৰ উন্নতিৰ কাৰণে আৰু লগত সমাজখন যাতে সুস্থিৰভাৱে আগবাঢ়ি যাব হেনেকুৱা ধৰণৰ তেওঁলোকে কল্পনা কৰিব তেতিয়া আমি দেখা পাম সমাজখন সঁচা অৰ্থত উন্নতি হৈছে তাৰ পিছত আমি এটা জৈৱিক সংগতিৰ বিষয়ে আমি আলোচনা কৰি লওঁ বেছিভাগ সময়ত আমি দেখিছো উদ্যোগ সমাজবোৰৰ একত্ৰিত কৰি শক্তি হৈছে জৈৱিক সংগতি বেছিভাগ আমি সমাজত দেখিছো যিসমূহ হয় জৈৱিক সংগতিৰ অধীনত যি সমাজসমূহ গঠিত হৈছে এই সমাজসমূহ সাধাৰণতে উদ্যোগ সমাজ ইণ্ডাষ্ট্ৰিয়েল সোসাইটি জৈৱিক সমাজৰ একত্ৰিতকৰণৰ বৈশিষ্ট্য হৈছে শ্ৰম বিভাজনৰ দ্বাৰা সৃষ্টি কৰা এক পাৰস্পৰিক নিৰ্ভৰশীলতা তেওঁলোকৰ এনে ধৰণৰ সমাজ সাধাৰণতে শ্ৰম বিভাজনৰ আধাৰত হৈছে যিসমূহ সমাজত শ্ৰমৰ আধাৰত এইসমূহ সমাজ সৃষ্টি হৈছে এনে সমাজক আমি জৈৱিক সংগতিৰ দ্বাৰা সৃষ্টি হোৱা সমাজ বুলি ক'ব পাৰোঁ যেনেকৈ উদাহৰণস্বৰূপে আমি ক'লো আমি যদি জৈৱিক সংগতিৰ বিষয়ে আমি জানিব লাগে তেতিয়া আমি বডি অৰ্গানৰ কথা আমি ক'লো যেনেকৈ আমাৰ যদি বডিটো সুস্থিৰভাৱে ভালকৈ যদি কাম কৰিব লাগে অকল এটা অংগ কাম কৰিলে নহব প্ৰত্যেকটো অংগৰ এটা বিশেষ ভূমিকা আছে প্ৰত্যেক অংগই এক সুস্থিৰভাৱে চলিলেহে প্ৰতি ক্ষেত্ৰতো ঠিক তেনেদৰে একেই কথাটো আহি যায় যেতিয়া আমি এটা কৰ্মত নিযুক্ত হৈ আছো সেই কৰ্মৰ লগত কিন্তু অন্য ব্যক্তি নিযুক্ত হৈ আছে জড়িত হৈ আছে তেতিয়া তেনেকৈ উদাহৰণস্বৰূপে কৃষকসকলৰ মই উদাহৰণ দিলো কৃষকসকলে যেনেকৈ খেতি কৰে খেতি কৰাৰ লগত তেওঁলোকে খেতিৰ দ্বাৰা তেওঁলোকে শস্য উৎপাদন কৰিলে শস্য উৎপাদন কৰাৰ লগতে তেওঁলোকে অকল শস্য উৎপাদন কৰিলে কিন্তু শস্য উৎপাদন কৰাৰ পিছত সেই শস্যসমূহ বিক্ৰী কৰি পেলাই এই যে খেতি পথাৰত তেওঁলোকে যি সঁজুলি ব্যৱহাৰ কৰিছে এই সঁজুলিসমূহ কোনে তৈয়াৰ কৰিছে সঁজুলিসমূহ হয়তো আধুনিক সঁজুলি হ'ব পাৰে নাইবা ট্ৰেডিশ্যনেল সঁজুলি হ'ব পাৰে যেনেকৈ ট্ৰেক্টৰ উদাহৰণস্বৰূপে সেই ট্ৰেক্টৰটো যোনে বনাইছে সেই তাৰে কাৰখানাত যি বনাইছে কাৰখানাতো ব্যক্তিসকলে কাম কৰিছে ব্যক্তিসকলে তেওঁলোকে সেই ট্ৰেক্টৰখন বনাওতে বহুখিনি লোক জড়িত হৈ আছে তাৰপিছত সেই ট্ৰেক্টৰখন আহি পেলাই খেতি পথাৰত কাম কৰি পেলাই তাৰ পিছত সেই শস্যখিনি উৎপাদন কৰি পেলাই মানে কৃষকসকলে খিনি মিলত লৈ গ'ল ধান বানিবলৈ তাৰ পিছত আমি পালো গৈ পেলাই সেইখিনি গতিকে আমি দেখি যে শস্য উৎপাদন কৰাৰ যি মানে প্ৰক্ৰিয়াটো তাতে কিন্তু বহু কথা জড়িত হৈ আছে শস্য উৎপাদন হৈ পেলাই মানে মিললৈ গ'ল মিলৰ বজাৰত আহিল বজাৰৰ পৰা দোকানীত আহিল দোকানীৰ পৰা আমি পালো সেইটো এটা চাইকেলত পুৰা ঘূৰি আছে কেনেকৈ ইটোৰ পৰা ইটো ষ্টেজ গৈ এটা সেই পৰম্পৰাগত চাইকেলত ঘূৰি শেষত আমাৰ ওচৰলৈকে কেনেকৈ আহিল সেইখিনি কথা যদি আমি জানিব লাগে তেতিয়া আমি সেইটো বিষয়ে জৈৱিক সংগতিৰ কথা আমি জানিব লাগিব প্ৰতিজন ব্যক্তিয়ে তেওঁলোকৰ দৈনন্দিন জীৱনত প্ৰয়োজনীয় সামগ্ৰী আৰু সেৱা পছন্দ কৰিবলৈ আন বহুতো ওপৰত নিৰ্ভৰ কৰে আমি যেনেকৈ এই বাক্যশাৰ কথাটো যিনে কৈছে যে দৈনন্দিন জীৱনত আমি যি প্ৰয়োজনীয় সামগ্ৰী আমি সেই সামগ্ৰীসমূহ আমি যেনো সব আমি নিজে উৎপাদন কৰোঁ নেকি নকৰো যেনেকৈ চাউলৰ কথাটোৱে ক'লো মই চাউল আমি আহি পেলাই ডাইৰেক্ট দোকানৰ পৰা কিনি আনিলো কিন্তু দোকানতনো কেনেকৈ আহি উৎপাদন হৈ পেলাই মিলত আনি পেলাই লেবাৰে আহি পেলাই পেকেটিং ফেক্টৰীত আহিল পেকেটিং কৰি পেলাই তাৰপিছত আমি পালো এইটো এটা দীঘলীয়া প্ৰচেছ এইটো যে একেদিনাই আমি অকল সব খেতি উৎপাদন কৰি পেলাই লৈছো সেইটোও নহয় ঠিকঠাক কাৰণে আমি আৰু অন্য সামগ্ৰীৰ কাৰণেও আমি নিৰ্ভৰশীল হৈ আছো
যেনেকৈ উদাহৰণস্বৰূপে এজন ব্যক্তি যেতিয়া এটা প্ৰজেক্টত কাম কৰি আছে তেওঁ প্ৰজেক্টত কাম কৰিছে ঠিকই কিন্তু তেওঁ কিহত কাম কৰিছে ল্যাপটপটোত ধৰি লওক এই ল্যাপটপটো তেওঁ নিজে বনোৱা নাই ল্যাপটপটো হয়তো বেলেগ এটা ফ্যাক্টৰীত বনাইছে তাৰ লগত বহু কৰ্মচাৰী জড়িত হৈ আছে তাৰ পিছত দোকানত আহিছে দোকানীয়ে বিক্ৰী কৰিছে তাৰছত আমি পাইছো ইকাৰণে এই জৈৱিক সংগতিত কি হয় একদম আমি বডি অৰ্গানৰ নিচিনা আমি ক'ব পাৰো যেনেকৈ আমি ভৰি অবিহনে খুস্কাৰ আমাৰ অসুবিধা হ'ব হাত দুখন নাথাকিলে আমি কেনেকৈ আমি লিখা পঢ়াবিলাক কৰিম চকু নাথাকিলে আমি দেখা নাপাম এনেকৈ ঠিক সেনেকৈ যেনেকৈ আমাৰ প্ৰত্যেকটো অংগ পতংগ জড়িত হৈ আছে এটা বিশেষ কৰ্মৰ লগত হেনুকা আমি যদি সমাজৰ কথা কওঁ সেই হ'ব সমাজ হ'ব জৈৱিক সংগতিৰ সমাজ বুলি ক'ব পাৰিম এতিয়া জৈৱিক আৰু যান্ত্ৰিক সংগতি সমাজৰ মাজত পাৰ্থক্যসমূহ আমি এবাৰ আলোচনা কৰিলো সমাজৰ সাদৃশ্যৰ পৰা যান্ত্ৰিক সংগতি উদ্ভৱ হয় আনহাতে সমাজৰ সদস্যসকলৰ মাজত পাৰস্পৰিক নিৰ্ভৰতাৰ পৰা জৈৱিক সংগতি উদ্ভৱ হয় এইটো প্ৰথম পইণ্টত কি কৈছে সমাজৰ সাদৃশ্যৰ পৰা যিখিনি একেই আছে একেই মানে যাৰ লগত কমন তেওঁলোকৰ মাজত সিমিলাৰিটি আছে তাকে সমাজৰ সদস্যসকলৰ মাজত যদি সিমিলাৰিটি আছে তেওঁলোকে যান্ত্ৰিক সংগতি উদ্ভৱ হয় যেনেকৈ উদাহৰণস্বৰূপে মই কৈছো যেনেকৈ একে কাষ্টৰ লোক হ'ব পাৰে নাইবা একে সম্প্ৰদায়ৰ কমিউনিটিৰ হ'ব পাৰে নাইবা একে তেওঁলোকৰ ট্ৰাইবৰ হ'ব পাৰে যদি এনেকুৱা যিসমূহ মাজত সাদৃশ্য আছে আৰু সাদৃশ্য থকাৰ কাৰণে তেওঁলোকে অটোমেটিক্যালি সেই গ্ৰুপটোৰ ভিতৰত অন্তৰ্ভুক্ত হৈ যায় তেওঁলোকৰ মাজত সাদৃশ্য থকাৰ কাৰণে তেওঁলোকে অন্তৰ্ভুক্ত হৈ যায় আৰু তাৰ পৰাই কিন্তু আমি ক'ব পাৰো এটা নতুনকে এটা মানে সাদৃশ্য সৃষ্টি হয় তাৰ পিছত সেইটো সাদৃশ্যকে আমি যান্ত্ৰিক সংগতি বুলি কওঁ হয়তো তেওঁলোকৰ মন নাই সেই লোকসকলৰ লগত থাকিবলৈ কিন্তু যেহেতু তেওঁলোক একেই তেওঁলোকৰ মাজত সাদৃশ্য আছে তেওঁলোকৰ মাজত সিমিলাৰিটি আছে তেতিয়া তেওঁলোকে নিজে নিজে সেই গ্ৰুপটোৰ ভিতৰত অন্তৰ্ভুক্ত হৈ যাব যেহেতু তেওঁলোকৰ মাজত সিমিলাৰিটি আছে যদিও তেওঁলোকৰ ইচ্ছা নাই সেইটো গ্ৰুপত অন্তৰ্ভুক্ত হোৱাৰ কিন্তু যেহেতু তেওঁলোকৰ মাজত সেই কমন মানে এটা চিন্তাধাৰা তেওঁলোকৰ মাজত কমন বিলিফছ নাইতো তেওঁলোকৰ মাজত সেইটো একেই হয়তো কি কাৰণে একেই আছে সাদৃশ্য কি কাৰণে আছে হয়তো তেওঁলোকৰ স্কিন কালাৰৰ কাৰণে তেওঁলোকে একেই জাতিত বিলং কৰে তেওঁলোকে একেই হ'ব পাৰে এনেকুৱা ধৰণৰ যদি আমি দেখা পাম সমাজত হেনুকা সমাজত আমি কম যান্ত্ৰিক সংগতিৰ সমাজ বুলি আমি ক'ব পাৰো আনহাতে সমাজৰ সদস্যসকলৰ মাজত পাৰস্পৰিক নিৰ্ভৰশীলতা থাকিব পাৰে হয় তাৰ পৰাই আমি জৈৱিক সংগতি উদ্ভৱ হোৱা বুলি কৈছো পাৰস্পৰিক নিৰ্ভৰশীলতা মানে আমি উদাহৰণস্বৰূপে ক'লে যেনেকৈ উদাহৰণে আমি চালো যে ইজনে সিজনৰ মাজত ৰিলেচন আছে তেওঁলোকৰ সম্বন্ধ আছে কি কাৰণে ইজনে সিজনৰ অবিহনে কেতিয়াও পৰিপূৰক নহব হেনুকা আমি সমাজত যেতিয়া আমি কল্পনা কৰিম তেতিয়া হেনুকা সমাজক আমি জৈৱিক সংগতিৰ সমাজ বুলি আমি ক'ব পাৰো যেনেকৈ উদাহৰণস্বৰূপে মই অলপ আগতে কৈছিলো চাউলৰ উদাহৰণটো দিছিলো সেই চাউলখিনি যেতিয়া উৎপাদন হয় আমাৰ ওচৰলৈকে আহে তাৰ আগতে এটা দীঘলীয়া প্ৰচেছ দি যাব লগা হৈছে চাউলখিনি আহাৰ লেকে বহুত দীঘলীয়া প্ৰচেছ এটা যেনেকৈ নিউজ পেপাৰৰ কথাটো ক'লো আৰু ইজনে সিজনৰ লগত আমি নিৰ্ভৰশীল হ'ব লাগে যেনেকৈ বেমাৰ হ'ল উদাহৰণস্বৰূপে আমি বেমাৰ হ'লেতো সব বেমাৰেটো নিজে আমি ট্ৰিটমেন্ট কৰিব নোৱাৰো ডক্টৰ তাত যাব লাগিব লাগে আমি আৰু সেই ডক্টৰো কিন্তু ডক্টৰ বেলেগ হ'ব পাৰে চকুৰ ডক্টৰ হয়তো বেলেগ হ'ব পাৰে ইকাৰণে আমি দেখা পালো এই জটিল সমাজত যেতিয়া সমাজ যিমানে জটিল হৈ যাব তেতিয়া এনেকুৱা ধৰণৰ জৈৱিক সংগতিৰ মানে নতুনকে আৰু জটিলতালে গৈ সৃষ্টি হ'ব যেনেকৈ হেতু মই ডক্টৰৰ কথাটো ক'লো ডক্টৰৰ মাজতো কিমানখিনি মানে আমি স্পেশালাইজেশন দেখিছো যে এইটোৰ কাৰণে ডক্টৰ চাইল্ড স্পেশালিষ্ট আই স্পেশালিষ্ট আহি গ'ল চকুৰ কাৰণে বিশেষজ্ঞ থাকিব পাৰে এনেকুৱা প্ৰত্যেকটো হেৰিতে এটা স্পেশালাইজেশন যেতিয়া আহি গ'ল তেতিয়াৰ পৰাই কিন্তু জৈৱিক সংগতিৰ উদ্ভৱ হোৱা বুলি আমি ক'ব পাৰো যান্ত্ৰিক সংগতিত থকা সমাজবোৰে জীৱনশৈলী বিশ্বাস মূল্যবোধ আৰু ভূমিকাসহ তেওঁলোকৰ সদস্যসকলৰ মাজত যথেষ্ট সংখ্যক সাদৃশ্য আছে আনহাতে জৈৱিক সংগতি থকা
সমাজবোৰ সদস্যসকলৰ মাজত উচ্চ পৰিমাণৰ ব্যক্তিত্ববাদ আৰু পাৰ্থক্য আছে। যান্ত্ৰিক সংগতি থকা সমাজবোৰত জীৱনশৈলী বিশ্বাস আৰু মূল্যবোধ আৰু ভূমিকাসমূহ তেওঁলোকৰ জীৱনশৈলী হয়তো কেতিয়াবা একে হ'ব পাৰে। যেনেকৈ উদাহৰণস্বৰূপে আমি কৈছিলো যেনে মাছমৰীয়া সম্প্ৰদায়, তেওঁলোকে মাছমৰীয়া সম্প্ৰদায়ৰ লগত একেই, যিহেতু তেওঁলোকে একে কমন বৃত্তিৰ লগত জড়িত হৈ আছে। তেওঁলোকৰ গোটেই সমাজৰ লোকসকলে ধৰি লওক মাছ মৰাৰ লগত, মাছমৰীয়া সম্প্ৰদায় বুলি আমি যোনটো কথা কওঁ, তেতিয়া সেনেকুৱা ক্ষেত্ৰত আমি যেতিয়া তেওঁলোকে ইচ্ছা নাই, ধৰি লওক তেওঁলোকৰ কিছু লোকসকলৰ হয়তো তেওঁলোকে মাছমৰীয়া বুলি ক'বলৈ ইচ্ছা নাই, কিন্তু আমি মাছমৰীয়া সম্প্ৰদায় বুলি ক'ব লাগিব, তেতিয়া তেওঁলোকে সেইটো গ্ৰুপৰ ভিতৰত সোমাই গ'ল, অন্তৰ্ভুক্ত হৈ গ'ল। নাইবা কেতিয়াবা আমি ধৰ্মৰ আধাৰতো আমি ভাগ কৰোঁ, যেনেকৈ হিন্দু ধৰ্মৰে গ'লো, ইছলাম ধৰ্মৰে গ'লো, তেওঁলোকে যেতিয়া এটা বিশেষ বিশ্বাসৰ লগত জড়িত হৈ যাব তেওঁলোকে, তেতিয়া সেই গোটটোৰ ভিতৰত তেওঁলোকে অন্তৰ্ভুক্ত হৈ যাব। তেওঁলোকে বিশেষ বিশ্বাসৰ লগত জড়িত, যেনেকে এক ধৰ্মৰ কথাটোৱে ক'লো, তেওঁলোকে বিশেষ ধৰ্মৰ লগত জড়িত, ধৰ্মীয় বিশ্বাসৰ লগত তেওঁলোকে জড়িত হৈ আছে, তেতিয়া তেওঁলোকে অট'মেটিকেলি আমি যান্ত্ৰিক সংগতি বুলি ক'ব পাৰোঁ, কাৰণ কি তেওঁলোকৰ বিশ্বাসৰ লগত তেওঁলোকক এটা গ্ৰুপৰ ভিতৰত অন্তৰ্ভুক্ত কৰি দিছে। তেওঁলোকৰ যি বিশ্বাস, সেই বিশ্বাসৰ কাৰণে তেওঁলোকে এটা গ্ৰুপৰ ভিতৰত নিজকে সামৰি ল'ব লগা হৈছে। তাৰপিছত আৰু এটা কথা ক'লো, কেতিয়া জীৱনশৈলীৰ লগতো বহুত জড়িত, যেনেকে মই আৰু এটা আগৰ ক্লাছতো কৈছো, যেনেকে হৰিজন সম্প্ৰদায়ৰ লোকসকল, তেওঁলোকৰ জীৱনশৈলী আছিলে ঝাৰু তাৰু দিয়া, চাফাই কৰ্মৰ লগত তেওঁলোকৰ জীৱনশৈলী আগতে আছিল, এতিয়া নহয়, এতিয়া বহু পৰিৱৰ্তন হৈছে। তাৰ মাজত বহু শিক্ষিত মানুহে ভাল পজিশ্যন লৈ আমাৰ দেশৰ উন্নতিৰ কাৰণে আগবাঢ়ি আহিছে, আৰু তেওঁলোকে এতিয়াও কিন্তু সেই তেওঁলোকৰ বৃত্তিৰ লগত তেওঁলোকে চিনাক্তকৰণ কৰা হয় বহু ক্ষেত্ৰত। যেনে সেইকাৰণে মই কৈছো, কেতিয়াবা জীৱনশৈলী তেওঁলোকে যেতিয়া একে ধৰণৰ জীৱনশৈলীৰ লগত কৰ্ম নিযুক্ত হৈ আছে, তেওঁলোকে যেতিয়া একেই সেই মূল্যবোধ লগত কেতিয়াবা নিযুক্ত হৈ আছে, যেনেকে তেওঁলোকৰ মূল্যবোধ কেনেকুৱা, যেনেকে আমি দেখিছো সমাজৰ কিছু লোকসকলে তেওঁলোকৰ মূল্যবোধ মানে আগৰ নিচিনাই কি হৈ আছে, অতীতত যি মূল্যবোধ ৰাখিছিল, তেওঁলোকৰ যি প্ৰিন্সিপাল, সেইটো প্ৰিন্সিপালছখিনি এতিয়াও তেওঁলোকে ফ'ল' কৰি আছে। তেতিয়া তেওঁলোকে সদায় কি বিচাৰিব, তেওঁলোকৰ সেই মূল্যবোধৰ নিচিনা ফ'ল' কৰা একে ধৰণৰ মানুহক তেওঁলোকে সদায় ছাপোৰ্ট কৰিব। তেওঁলোকৰ যিহেতু মিল থাকিল, কিহৰ কাৰণে মিল থাকিল, তেওঁলোকৰ মূল্যবোধ, সেই ব্যক্তিজনৰ যি মূল্যবোধ একে আছে, তেওঁ দেখিছে তেওঁৰ মূল্যবোধ হয়তো অন্য এজন লোকৰ লগত তেওঁলোকৰ মূল্যবোধ একেই দেখিল, তেওঁলোকে এটা গ্ৰুপ হৈ গ'ল। তাৰপিছত কেতিয়াবা ভূমিকাৰ লগত আছে, কি ৰোল প্লে কৰিছে, যেনেকে এজন ব্যক্তি হয়তো তেওঁ শিক্ষক হিচাপে তেওঁ এখন স্কুলত কৰ্মৰ লগত জড়িত হৈ আছে। যেতিয়া তেওঁ সেই শিক্ষাৰ লগত জড়িত হৈ থাকিব, তেওঁ সেই বিশেষ কৰ্মৰ লগত জড়িত হৈ থাকিব, তেতিয়া তেওঁ অট'মেটিকেলি তেওঁৰ লগত যিখিনি লোক কাম কৰি আছে, তেওঁলোকে অট'মেটিকেলি সেই গ্ৰুপটোত অন্তৰ্ভুক্ত হৈ যাব। যেনেকে তেওঁলোক কেতিয়াবা ভূমিকা লৈও কেতিয়াবা হয়। তেওঁলোকৰ সদস্যসকলৰ মাজত যথেষ্ট সংখ্যক সাদৃশ্য থাকে, কাৰণে আমি দেখিম যে এনেকুৱা ধৰণৰ যি আমি গোট নাইবা সমাজ দেখিছো, সেই সমাজত বহুত যথেষ্ট সংখ্যক সাদৃশ্য থাকে। যে বিশ্বাসৰ লগত যে কথাটো ক'লো, তেওঁলোকৰ ধৰ্মীয় বিশ্বাস কেতিয়াবা একে হ'ব পাৰে, তেওঁলোকৰ পূজা পাতল ফেষ্টিভেল কেতিয়াবা একে হ'ব পাৰে, তেওঁলোকৰ খাদ্যৰ লগৰ কাৰণে তেতিয়া একে হ'ব পাৰে, কাষ্টম ট্ৰেডিশ্যন পৰম্পৰা কেতিয়াবা যিহেতু তেওঁলোকৰ একেই, তেওঁলোকৰ পৰম্পৰা একেই, তেওঁলোকৰ ট্ৰেডিশ্যন একেই, তেওঁলোকৰ লেংগুৱেজ কেতিয়াবা একেই হ'ব পাৰে, লেংগুৱেজৰ আধাৰতো কেতিয়াবা তেওঁলোকে অট'মেটিকেলি অসমীয়া বুলি ক'ব পাৰে, যিহেতু অসমীয়া ধুনীয়াকে কয়, অসমীয়া তেওঁলোকে জানে, অসমৰ পৰাই হয়, তেতিয়া তেওঁলোকে অসমীয়া বুলি নিজকে ক'লে, তেওঁলোকে অন্য বেলেগ বুলি ক'ব নোৱাৰে, কাৰণ কি তেওঁলোকৰ ভাষা এইটো, তেওঁলোকৰ লেংগুৱেজ এইটো, মাদাৰ টাং এইটো, মাতৃভাষা এয়া, তেন্তে মাতৃভাষাৰ আধাৰত আমি এটা গ্ৰুপত অন্তৰ্ভুক্ত কৰি দিলো, যদিও তেওঁৰ সেইটো গ্ৰুপত অন্তৰ্ভুক্ত হ'বলৈ নাই, কিন্তু আমি যদি দেখিলো যে তেওঁলোকে সেইটো গ্ৰুপৰ সদস্যসকলৰ যিখিনি কেৰেক্টাৰ্ছ আছে, সেইখিনি হয়তো একেবাৰে মিল, তেতিয়া তেওঁলোকে অট'মেটিকেলি সেইটো গ্ৰুপত অন্তৰ্ভুক্ত হৈ যাব। আনহাতে জৈৱিক সংগতিত থকা সমাজবোৰৰ সদস্যসকলৰ মাজত উচ্চ পৰিমাণৰ ব্যক্তিত্ববাদ আৰু পাৰ্থক্য আছে। তেওঁলোকৰ মাজত উচ্চ পৰিমাণৰ ব্যক্তিত্ববাদ থাকিব পাৰে, আৰু পাৰ্থক্য আছে, যেনেকে জৈৱিক সংগতিৰ যোনটো কথা ক'লো,
তেওঁলোকৰ মাজত ইণ্ডিভিজুৱেলিজম ডিফাৰেন্সেছ বেছি আমি জৈৱিক আৰু পাৰ্থক্য আছে যেনেকৈ মই ডক্টৰৰ কথাই ক'লো যদি আমি চিকিৎসক বুলি চাওঁ চিকিৎসকৰ মাজতে আজিকালি কিমান চিকিৎসক আছে যেনেকৈ হাড়ৰ ডক্টৰ চকুৰ আকৌ আপোনালোকৰ মানে তাৰ প্ৰত্যেকটো বিভাগৰে একোটা একোটা বেলেগ বেলেগকে সেইকাৰণে আমি এই জৈৱিক সংগতি যদি চাওঁ তেতিয়া আমি দেখা পালো কি যিমানে সমাজ আগুৱাই গৈছে মানে আধুনিক হৈ গৈ আছে সিমানে এই সমাজসমূহৰ কিছু ক্ৰিয়াকলাপ জটিল হৈ গৈ আছে আৰু তাৰ মাজতে কিছু স্পেচিয়েলাইজেশ্যন আহি গৈছে তাৰ পিছৰ পইণ্টটো জৈৱিক সংগতিত থকা সমাজখনৰ সদস্যসকলৰ যান্ত্ৰিক সংগতিত থকা সমাজৰ সদস্যৰ তুলনাত ইজনে সিজনৰ ওপৰত অধিক নিৰ্ভৰশীল জৈৱিক সংগতি থকা সমাজখনৰ তাদের জৈৱিক সংগতিত যি সমাজৰ যি লোকসকল আছে যান্ত্ৰিক সংগতিত থকা সমাজৰ সদস্য তেওঁলোকৰ মানে ইজনে সিজনৰ ওপৰত নিৰ্ভৰশীল অধিক নিৰ্ভৰশীল যেহেতু তেওঁলোকে জৈৱিক সংগতি আৰু ইয়াত কি হয় আমি দেখিছো জৈৱিক সংগতিত যেহেতু তেওঁলোকৰ ইয়াতে তেওঁলোকে হয়তো এটা বৃত্তিৰ লগত জড়িত হৈ আছে কাৰণ তেওঁলোকে কি হ'ব পাৰে ইয়াতে কোনো ধৰণৰ মানে অটোমেটিকলি সেইটো গ্ৰুপটোত তেওঁ নপৰে তেওঁ হয়তো অসমীয়া তেওঁ কিন্তু যোনটো বৃত্তিৰ লগত জড়িত হৈ আছে সেইটো হয়তো মানে তাতে বহুত ধৰণৰ লোক অন্তৰ আছে ধৰি লওক কাম কৰি আছে অফিচটোত তেতিয়া তেওঁ সেইটো গ্ৰুপত আহি যাব আৰু এই বৰ্তমান সময়ত কিন্তু ইজনে সিজনৰ ওপৰত যে নিৰ্ভৰশীল যিটো মানে অধিক আমি দেখিছো যেনেকৈ উদাহৰণস্বৰূপে কাৰোবাৰ বেমাৰ হ'ল আমিতো নিজে ট্ৰিটমেণ্ট কৰিব নোৱাৰিম ডক্টৰ তাত যাব লাগিব তাতো ডক্টৰ চিকিৎসকতো আমি চকুৰ হাড় কিমান ধৰণৰ মানে তাৰটো ডিফাৰেন্সেছ আছে আমি এইকাৰণে আমি দেখিছো এই বৰ্তমান মানে যোনটো আমি জটিল সমাজৰ কথা কৈছো তাতে কিন্তু ইয়াৰ ভূমিকাটো খুবেই বেছি জৈৱিক সংগতি তাৰ পিছত যান্ত্ৰিক সংগতিত থকা সমাজবোৰৰ কম জটিল আনহাতে জৈৱিক সংগতিসমূহ সমাজবোৰ জটিল অধিক জটিল এই যান্ত্ৰিক সংগতি সমাজসমূহ ইয়াৰ জটিলতা কম ইয়াত কমপ্লেক্সিটিটো কম যেহেতু লোকসকলে একেখন জাগাৰে হয় তেওঁলোকে একেখিনি সম্প্ৰদায় হয় তেওঁলোকৰ মাজত জটিলতা নাই তেওঁলোকে এইটো গ্ৰুপতে অন্তৰ্ভুক্ত হৈ গ'ল যেহেতু তেওঁলোকে একে জাগাৰ একে জাতিৰ হ'ব পাৰে একে ধৰণৰ চিন্তাধাৰা হ'ব পাৰে তেওঁলোকৰ মাজত জটিলতা একাৰে নাই কিন্তু জৈৱিক সংগতিত এই সমূহ মানে অধিক জটিল জৈৱিক সংগতি ইয়াৰ জটিলতা অতি গভীৰ যান্ত্ৰিক সংগতিত সমাজকৈ জৈৱিক সংগতিসমূহ সমাজৰ শ্ৰম বিভাজন অধিক আমি দেখিছো যান্ত্ৰিক সংগতিত আমি দেখিছো যেহেতু তেওঁলোকে মানে যোনটো কাম আছে সেইটো কামৰ লগতে জড়িত তেওঁলোকৰ মাজত অটোমেটিক এটা মানে এটা ৰিলেশনশ্বিপ আহি যায় কিন্তু ইয়াত জৈৱিক সংগতিত মানে কি হয় অতি মানে তাৰ মাজত বিভাজন বেছি যেনেকৈ ডক্টৰৰ কথাই ক'লো ডক্টৰটো কিমান কেইটা বিভাগ আছে আমি দেখিছো যেনেকৈ ডেন্সৰ কথাই ক'লো ডেন্স টিচাৰৰ কথা ক'লো তাতটো কিমান কেইটা বিভাগ থাকিব মানে ডিভিজন থাকিব আমি দেখা পাম এইটো মানে ভাৰতনাট্যম কথক কেনেকুৱা কেটি ভেৰাইটি আছে এইকাৰণে ইয়াত আমি দেখিম শ্ৰম বিভাজন বেছি যেনেকৈ সমাজ এখনতে ক'লো সমাজখনত এজন ব্যক্তিয়েতো অকলে কেতিয়াও তেওঁ মানে সেলফ সাফিচিয়েন্সি কেতিয়াও থাকিব নোৱাৰে তেওঁ কিবা নাইবা কিবা সহায় ল'বই লাগিব তেওঁতো এনেকুৱা নহয় সব বস্তু উৎপাদন কৰিব সব তেওঁৰ তাত আছে তেওঁ নিজৰ ঘৰটোকে বনাব লাগিলে বেলেগৰ সহায় ল'ব লাগিব তেওঁতো নিজে ঘৰটো বনাব নোৱাৰিব অন্য কামৰ কথা বাদেই দিলো নাইবা কিবা ধৰ্মীয় অনুষ্ঠান কৰিব গৈছে তেওঁ তেতিয়া মানে পূজাৰীজনক মাতিছে তেতিয়া তেওঁ বেলেগ এজন ব্যক্তিৰ সহায় ল'ব লগা হৈছে তেওঁতো এইখিনি কাম নিজে কৰিব নোৱাৰিব হেনেকে ধৰণৰ হয় ইকাৰণে আমি দেখিছো এই যান্ত্ৰিক সংগতিত যি ডিফাৰেন্সৰ কথা মই ক'লো সেই ডিফাৰেন্সখিনি যদি আমি চালো তেতিয়া আমি দেখা পাম ইয়াৰ যোনটো গভীৰতা অত্যন্ত বেছি সময়ৰ লগত পৰিৱৰ্তন হওঁতে যান্ত্ৰিক সংগতিৰ কিন্তু গুৰুত্বটো এতিয়া বৰ্তমান সময়ত হয়তো কম হ'ব পাৰে এনেকুৱা যে মই কৈছো কি সময়ৰ লগত ইয়াৰ গুৰুত্বটো কম হৈছে কিন্তু আমি কেতিয়াও যে যান্ত্ৰিক সংগতি নাই না বা ইয়াৰ গুৰুত্ব একেবাৰে নোহোৱা হৈ গ'ল সেইটো আমি ক'ব নোৱাৰো আমি দেখিছো এনেকুৱা বহু ক্ষেত্ৰত যি সৰল সমাজসমূহত যেনেকৈ এটা কিবা অনুষ্ঠান কৰিব হ'ল তেওঁলোকে নাইবা তেওঁলোকে বিয়া বাৰু এনেকুৱা ধৰণৰ কিবা তেওঁলোকে ফাংচন পাতিব খুজিছে তেতিয়া কি দেখিছো আমি
তেতিয়া তেওঁলোকে অকলে এইটো কাম কেতিয়াও কৰিব নোৱাৰে তেওঁলোকে সহায় ল'ব লাগিব অন্য ব্যক্তি আনাবা তেওঁলোকৰ একে সম্প্ৰদায়ৰ মানুহখিনি একগোট হৈ আহিব তেওঁলোকৰ একেই সম্প্ৰদায়ৰ মানুহখিনি তেওঁলোকে সেই কাজ কৰ্মটো কৰিছে তাতে তেওঁলোকৰ সোসাইটিৰ মানুহখিনি একগোট হৈ আহিব তেতিয়াহে তেওঁ কৰ্মটো কৰিব পাৰিব ঠিক হেনুকাই কথাটোকে ইয়াতে বুজাইছে গতিকে আমি দেখিম ইয়াত জৈৱিক আৰু যান্ত্ৰিক সংগতিৰ গুৰুত্বটো অত্যন্ত বেছি তাৰ পিছত আমি আৰু কিছু কথা আলোচনা কৰিলো ইয়াত যোনটো জৈৱিক সংগতিৰ কথা কৈছে জৈৱিক সংগতিৰ অধিক উন্নত আৰু আধুনিক উদ্যোগ সমাজত যেটো দেখা পায় সমাজৰ ইয়াৰ ফলত কৰ্মৰ মানে যোনটো স্পেশালাইজেশনৰ আৰু পৰিপূৰকবাদৰ পৰা মানুহৰ মাজত উদ্ভৱ হোৱা অন্তৰ্নিৰ্ভৰশীলতাৰ ওপৰত আধাৰিত ইয়াৰ উৎপন্ন হৈছে যদিও ব্যক্তিয়ে বিভিন্ন কামৰ কৰে আৰু প্ৰায় বেলেগ বেলেগ মূল্যবোধ আৰু আগ্ৰহ থাকে তথাপিও সমাজৰ শৃংখলাৰ অতি সংগতি নিৰ্ভৰ কৰে তেওঁলোকৰ নিৰ্দিষ্ট কাম সম্পন্ন কৰিবলৈ ইজনৰ সিজনৰ ওপৰত নিৰ্ভৰশীলতা যেটো ব্যক্তিগতৰ হয়তো মূল্যবোধ বেলেগ হ'ব পাৰে এজন ব্যক্তি যোনটো মানে মই ক'ব খুজিছো তেওঁৰ হয়তো মূল্যবোধ বেলেগ হ'ব পাৰে অন্য ব্যক্তিতকৈ কিন্তু যেতিয়া আমি সমাজৰ কথা ক'লো সমাজৰ শৃংখলা বনাই ৰাখিবলৈ হলে আমি সদায় সংহতি বনাই ৰাখিব লাগিব তাৰ লগতে এইদৰে অধিক জটিল সমাজত ইয়াৰ উৎপাদন অংশসমূহ অন্তৰ্নিৰ্ভৰতাৰ জৰিয়তে আমি ইয়াৰ দেখিছো জৰিয়তে সামাজিক সংহতি বজাই ৰাখে ইয়াৰ যেতিয়া আমি দেখিলো যেতিয়া আমাৰ জটিল সমাজ সমূহত তেনেকে খুবেই ধৰিলক মানে যেতিয়া মানে খুব প্ৰবলেম হৈ গল তেতিয়া এজন ব্যক্তি হয়তো এইটো কাম কৰিব পৰা নাই তেতিয়া তেওঁ কি কৰিব তেওঁ অন্য ব্যক্তিৰ পৰা সহায় ল'ব তেওঁৰ কামটো তেওঁ বেলেগৰ ব্যক্তিৰ পৰা কৰাব নাইবা যিটো কাম তেওঁ ধৰিলক অকলে কৰি আছিল কিন্তু সেইখিনি সময়ত তেওঁৰ প্ৰবলেম আহিল তেওঁ কিছু প্ৰবলেমৰ কাৰণে তেওঁ কামখিনি কৰিব পৰা নাই তেতিয়া তেওঁ কি কৰিব তেতিয়া তেওঁ বেলেগৰ পৰা সহায় ল'ব তেতিয়া সেই ক্ষেত্ৰত ইয়াৰ জৈৱিক সংগতিৰ কথা গুৰুত্ব অতি বহল তাৰ লগতে উদাহৰণস্বৰূপে কৃষকসকলে এই খাদ্য উৎপাদন কৰে যিয়ে কাৰখানাৰ শ্ৰমিকসকলৰ খুৱাই যিয়ে কৃষকসকলৰ খাদ্য উৎপাদন কৰিবলৈ অনুমতি দিয়ে ট্ৰেক্টৰসকল উৎপাদন কৰে যে এনেকে উদাহৰণস্বৰূপে মই কৃষকসকলৰ কথাটো ক'লো যে কৃষকসকলে যি খাদ্য উৎপাদন কৰে এই খাদ্যসমূহৰ পৰা তেওঁলোকে কাৰখানাৰ শ্ৰমিকসকলক খুৱায় আৰু কাৰখানাৰ শ্ৰমিকসকলে মানে কি কৰে তেওঁলোকে ট্ৰেক্টৰ বনোৱা সেই সমূহ কিন্তু কিহৰ কাৰণে কৰা খেতিৰ কাৰণে কাম কৰা যায় তাৰ পিছত আমি দেখিলো তাকে ইটোৰ লগত ইটো জড়িত হৈ আছে মেকানিক্যাল যেটো কৈছো যান্ত্ৰিক সংগতিয়ে এটা মানে আমি সোশ্যাল ইন্টাৰডিপেন্ডেন্স বুলি ক'ব পাৰো কিহৰ ওপৰত কমিউনেল ফিলিং আৰু লগত ষ্ট্ৰং মানে গ্ৰুপ আইডেন্টিটি কেতিয়াবা থাকিলে যদি তেওঁলোকৰ মাজত সামূহিক গ্ৰুপৰ চিনাক্তকৰণ গভীৰ এটা তেওঁলোকৰ মাজত আছে তেতিয়া আমি দেখা পাম আৰু ইয়াতে সাধাৰণতে এনেকুৱা ধৰণৰ সংগতিত তেওঁলোকৰ ডিভিজন অফ লেবাৰটো খুবেই কম শ্ৰমৰ যি মানে ডিভিজন সেইটো খুবেই কম আৰু লগতে কিন্তু অৰ্গেনিক সলিডাৰিটি আমি দেখিছো এই এক প্ৰকাৰৰ ইছু মানে সোশ্যাল ইন্টাৰডিপেন্ডেন্স যাত কি কৰা হয় স্পেশালাইজেশন বিশেষত্ব থাকে তেওঁলোকৰ এজন ব্যক্তিয়ে এটা কৰ্মৰ লগত যেতিয়া বিশেষভাৱে জড়িত নাই বা ইয়াত আমি সদায় স্পেশালাইজেশন দেখা পাওঁ মানে কামৰ ডিভিজন কৰতে যেনেকৈ ডক্টৰ উদাহৰণতে মই ক'লো নাইবা আমি কিবা এটা যদি এটা ঘৰ এজন ব্যক্তিয়ে বিল্ডিং বনাই আছে তেতিয়া সেই বিল্ডিংটো তেওঁ নিজে সব কাম কৰিব পাৰিব নেকি কেতিয়াও নোৱাৰে তেওঁ কৰ্মটো বিল্ডিংটো যে বনাইছে তেওঁ সেই বিল্ডিংৰ বনোৱাৰ সময়ত তেওঁ বহুখিনি মানুহ জড়িত হৈ আছে বিল্ডিংটো কেনেকৈ বনালে বিল্ডিংটো বনাওতে তেওঁ যি সিমেন্ট বালি আনাইছে তাৰ কাৰণে লেবাৰ আনাইছে বিল্ডিংটো যত খনবাইছে তাতো সেইটো লেবাৰটো বেলেগ তাৰ কাঠ বনাই ঘৰৰ মানে খিৰকি দৰজা যেতিয়া বনাইছে তেতিয়া সেই সমূহত কিন্তু মিস্ত্ৰী সমূহ বেলেগ বেলেগ প্ৰত্যেকটো ঘৰ মানে কাঠৰ মিস্ত্ৰী বেলেগ হয়তো আমি দেখিছো যেতিয়া এই যে ডিফাৰেন্সটো আছে কিন্তু ইটোৱে হিটোৰ লগত জড়িত হৈ আছে যেনেকৈ আমাৰ বডি অৰ্গানৰ নিচিনা মই এইটো ক'ব খুজিছো তাৰ পিছত আমি দেখা পাম যান্ত্ৰিক সংগতি সাধাৰণতে সৰু আৰু মানে ইনডিফাৰেন্ট সোসাইটিত যত বেছিকৈ কৰা হয় যে সিম্পল সোসাইটি সৰল সমাজত সাধাৰণতে ক'ব পাৰো কিন্তু আমি যদি জৈৱিক সংগতিৰ কথা কওঁ জৈৱিক সংগতি সাধাৰণতে ডাঙৰ আৰু মানে মডাৰ্ণ সোসাইটিত কৰে জটিল সমাজত সাধাৰণতে কৰে আৰু ডাঙৰ সমাজত বিশেষকৈ যি সমাজত ডাঙৰ লোকসকলৰ সংখ্যা বেছি আৰু এফেক্ট এভৰিওয়ান কিন্তু মেকানিক্যাল মানে যান্ত্ৰিক সংগতিয়ে প্ৰত্যেককে কিন্তু একোটাকে তাৰ প্ৰভাৱ পেলায় কিন্তু আমি জৈৱিক সংগতিত ইয়াৰ প্ৰভাৱটো খুবেই কম হয়তো ইয়াতকৈ কম তাৰ পিছত
people care deeply about the collective consciousness. ইয়াতে লোকসকলে যান্ত্ৰিক সংগতিক তেওঁলোকে কি কৰে নিজৰ মানে জাতিটোৰ কথা যে আহিলে তেওঁলোকে নিজৰ জাতিৰ উন্নতিৰ কাৰণে নিজৰ লোকসকলৰ ভাবৰ কাৰণে তেওঁলোকে এটা মানে ডিপ সেন্টিমেন্ট দৰকাৰ যেনেকৈ উদাহৰণস্বৰূপে অসমীয়া জাতিটোৰ কথাই কলো অসমীয়া জাতিটোৰ কথা যদি কোনোবাই বেয়াকে কলে তেতিয়া সেই অসমীয়া মানে যুৱক যুৱতী নাইবা যিসকল সেই জাতিটোৰ লোক তেওঁলোকৰ খুবই এটা সেন্টিমেন্টত লাগাৰ নিচিনা হ'ব কথাটো কিন্তু ঠিক তেনে ধৰণে তেতিয়া তেওঁলোক এটা সেন্টিমেন্ট অবিহনে কেতিয়াও হেতু বস্তু কেতিয়াও নাথাকে কাৰণ ইয়াত এটা কালেক্টিভ আৰু মানে ডিপ সেন্টিমেন্ট জড়িত হৈ আছে কিন্তু ইয়াত আমাৰ অৰ্গেনিক সলিডাৰিটি হেতু নাই তেনেকে এই ঘৰতে বনাইছিল ব্যক্তিজনে সেই ব্যক্তিজনে যেতিয়া ঘৰ বনাইছিল তেতিয়া বহুত ধৰণৰ ব্যক্তি জড়িত হৈ আছে আৰু প্ৰত্যেকটো ব্যক্তিটোৰ লগত যে তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক থাকিব তেওঁলোকৰ মাজত সাদৃশ্য থাকিব এনে নহয় এই বিল্ডিংটো বনাওতে হয়তো বেংগলী মানুহ কাম কৰিব লাগিব পাৰে কেতিয়াবা অসমীয়া মানুহ কৰিব পাৰে বিহাৰী সম্প্ৰদায়ৰ লোকো মানে হেতু মানে বিল্ডিংটো বনাওতে তেওঁলোকে কাম কৰিব লগা হৈছে এই কাৰণে অকল যে এজন ব্যক্তিয়ে কৰি পেলা সেই গুটেটো কাম কৰিছে এনে নহয় তাৰ লগতো আৰু এটা কথা আছে ইয়াত হয়তো কিছু ধৰ্মৰ লগতো জড়িত যান্ত্ৰিক সংগতি মানে ইয়াত ধৰ্মৰ লগত জড়িত হৈ আছে কিন্তু ইয়াত মানে ইয়াৰ ধৰ্মৰ প্ৰভাৱটো ধৰ্মৰ লগত কোনো ধৰ্মৰ লগত জড়িত হৈ থকা নাই তেনেকৈ যান্ত্ৰিক সংগতি বুলি কলো কিছু বিশ্বাসৰ লগত জড়িত কিছু তেওঁলোকৰ ধৰ্মীয় মানে কিছু পৰম্পৰাৰ লগত জড়িত কিছু ধৰ্মীয় তেওঁলোকৰ যিখিনি ধৰ্মীয় পৰম্পৰা তেওঁলোকে কৰি আহিছে সেই ধৰ্মীয় পৰম্পৰাটোৱে গোটেই লোকসকলক বান্ধি ৰাখিছে সমাজৰ যি অন্য সদস্যসকলে যিসকলে বসবাস কৰিছে তেওঁলোকক সেই ধৰ্মীয় বিশ্বাসটোৱে বান্ধি ৰাখিছে তাৰ পিছত এই কাৰণে আমি ক'ব পাৰো জৈৱিক সংগতি হৈছে সমাজ বিজ্ঞানৰ ইমাইল দুৰ্খেমৰ সমাজ এখনৰ মানুহৰ অন্তৰ নিৰ্ভৰশীলতাৰ ফলত হোৱা সংগঠিত বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা এক শব্দ সাদৃশ্য আৰু একত্ৰীকৰণৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা যান্ত্ৰিক সংগতি বিপৰীতে জৈৱিক সংগতিৰ পাৰ্থক্য আৰু পৰিপূৰক প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰে ইয়াত সদায় আমি যান্ত্ৰিক সংগতিত সদায় দেখিছো যেতিয়া ইয়াত মানে সাধাৰণতে কি হয় ইয়াত ইটোৰ লগত ইটো মানে সিমিলাৰিটি আছে কমন আছে কিন্তু ইয়াত একো ধৰণৰ সিমিলাৰিটি নাই ইয়াত হয়তো তেওঁলোকে কি কাৰণে একগোট হৈ আছে তেওঁলোকৰ লাগিব তেওঁলোকৰ পৰিপূৰক হয় তেওঁলোকে মানে সেই কৰ্মটো যোনটো কৰ্মটো কৰিব বিচাৰিছে অকলে কৰিব নোৱাৰে তেওঁলোকক সহায় লাগিব তেওঁলোকক অন্য লোকৰ সহায় ল'ব লাগিব অন্য বৃত্তিৰ লগত যিসকল লোক জড়িত হৈ আছে সেই জড়িত লোকসকলৰ তেওঁলোকক সহায় লাগিব এই কাৰণে সেই ক্ষেত্ৰত কিছু প্ৰবলেম আহি যায় দুৰ্খেমৰ মতে সমাজবোৰত জটিল হৈ পৰাৰ লগে লগে শ্ৰম বিভাজন বাঢ়ি যায় আৰু মানুহৰ জীয়াই থকাৰ বাবে ইজনে সিজনৰ ওপৰত অধিক নিৰ্ভৰশীল হৈ পৰে যেতিয়া সমাজ জটিল হৈ যায় তেতিয়া আমি দেখিছো সমাজত যেনেকৈ আগৰ সৰল সমাজত খেতিয়কসকলে খেতিও কৰিছিল ধান বান্ধিছিল ধান তেওঁলোকে মিলৰ পানী নিজে তেওঁলোকে মানে ভোজন কৰিছিলে কিন্তু এতিয়া যেটো সৰল সমাজৰ পৰা জটিল সমাজলৈ আগবাঢ়ি গৈছে এতিয়া কৃষকসকলে তেওঁলোকৰ গোটেইখিনি কৰ্ম উৎপাদনৰ পৰা একেবাৰে মিলত ধান ঢেকিত বান্ধাৰ সেইখিনি কাম তেওঁলোকে কৰাটো তেওঁলোকৰ প্ৰবলেম আহি যায় এই ক্ষেত্ৰত তেওঁলোকে কি কৰে তেওঁলোকে কিছু পৰিৱৰ্তন আনে তেওঁলোকে কিছু চেঞ্জ আনে তাৰ পিছত আমি সমাজ বিজ্ঞানত জৈৱিক সংগতি হৈছে এক অৱস্থা য'ত উদ্যোগ সমাজৰ সদস্যসকলে ইজনে সিজনৰ পৰা বিচ্ছিন্ন হোৱাৰ বিপৰীতে সকলো ব্যক্তিৰ অন্তৰ্নিহিত হৈ থাকে কিন্তু ইয়াত আমি জৈৱিক মানে সংগতি দেখিছো ইয়াত কিন্তু মানে ব্যক্তিসকলে ইজনে সিজনৰ পৰা বিচ্ছিন্ন নহয় তেওঁলোকে ইজনে সিজনৰ লগত ডিপেন্ডেন্ট হৈ থাকে যেনেকৈ আমি যদি ডক্টৰ তাত গলো ডক্টৰ তাত যোৱাতে আমি কি দেখা পাম এখন হস্পিটেলত অকল ডক্টৰে থাকিব নেকি নাথাকে ডক্টৰজনক সহায় কৰাৰ বাবে নাৰ্ছ থাকিব এসিস্টেন্ট থাকিব মানে কম্পাউণ্ডাৰ থাকিব বহুতখিনি লোক থাকিব তাতে একগোট হৈ পেলাই থাকিব আৰু সেইখিনি প্ৰয়াসতে কিন্তু তেওঁলোকৰ মানে কৰ্মটো সাকসেস হয় কাৰণে অকলেতো কেতিয়াও কৰিব নোৱাৰে তেওঁ সদস্য প্ৰয়োজন হ'ব দুৰ্খেমৰ মতে এই পাৰ্থক্য সংগঠিত উদ্যোগ সমাজৰ জটিলতাৰ বাবে চলিছে য'ত কোনো এজন ব্যক্তিয়ে জীৱনৰ বাবে প্ৰয়োজনীয়তা সকলোখিনি যোগান ধৰাৰ আশা কৰিব নোৱাৰি আমি জীৱনত যে প্ৰত্যেকটো বস্তু যে আমি জীৱনত নিজৰ কাৰণে যোগান ধৰিব পাৰিম এটো কেতিয়াও ক'ব নোৱাৰো সেই ক্ষেত্ৰত আমি সদায় জৈৱিক সংগতিৰ সহায় ল'ব লাগিব যে এজন মানে খেতিয়ক কেতিয়াও যে গোটেইখিনি একেবাৰে চাউলৰ পৰা আদি কৰি তেওঁ গোটেইখিনি বস্তু তেওঁ কেতিয়াও উৎপাদন কৰিব নোৱাৰে
তেওঁ কিছু কিছু বস্তু বাহিৰৰ পৰা আনিবই লাগিব যেনেকৈ নিমখ উদাহৰণস্বৰূপে ক'লো তেওঁ সব খেতিয়ে যে কৰিব তেওঁৰ মানে চাউলৰ পৰা আৰম্ভ কৰি চব্জিৰ পৰা আৰম্ভ কৰি তেওঁ গোটেই গাখীৰৰ পৰা আৰম্ভ কৰি তেওঁ গোটেইখিনি বস্তু তেওঁ কেতিয়া নাথাকে তেওঁ হয়তো কিছু বস্তু থাকিব তাৰ লগত তেওঁ এভেইলেবল আছে কিন্তু তেওঁ হয়তো সেইখিনি বস্তু গাখীৰ তেওঁ কিনি আনিব লাগিব পাৰে তেওঁ হয়তো মানে চব্জি তেওঁ কিনিব লগা হয় চাউলটোহে তেওঁৰ হয় তেতিয়া হেনেকুৱা ক্ষেত্ৰত আমি দেখিছো কিছু কিছু মানে তাৰ গুৰুত্বটো বেছি বুলি তাৰ পিছত জৈৱিক সংগতি সাধাৰণতে উচ্চ পৰ্যায়ৰ প্ৰযুক্তিগত বিকাশৰ সমাজত পোৱা যায় য'ত মানুহে প্ৰায় বিভিন্ন কামত বিশেষত্ব হয় আৰু তাৰ পৰিকল্পনা সম্পৰ্ক কৰাৰ বাবে ইজনে সিজনৰ ওপৰত নিৰ্ভৰশীল আমি ইয়াত আৰু এটা কথা দেখিছো জৈৱিক সংগতি সাধাৰণতে উচ্চ পৰ্যায়ৰ প্ৰযুক্তিবিদ্যা বিকাশৰ সমাজত হয় জৈৱিক সংগঠন যেনেকৈ যিসমূহ হাইলি ডেভেলপ সোসাইটি যিসমূহ সোসাইটিত আমি দেখিছো বৰ্তমান সময়ত যিসমূহ সোসাইটি স্পেশালাইজেশন থাকে যেনেকৈ এইটো কাৰণে এজন ব্যক্তিহে যোগ্য এজন ব্যক্তি এইটো কামৰ লগত জড়িত হৈ আছে আগৰ পৰাই তে হেনুকা ধৰণৰ কি হয় এজন ব্যক্তি আন এজন ব্যক্তিৰ ওপৰত নিৰ্ভৰশীল হৈ যায় তেওঁ ব্যক্তিজনে সেই ব্যক্তিৰ লগত তেওঁৰ কৰ্মৰ লগত জড়িত হৈ আছে সেই ব্যক্তিৰ গোটেইখিনি কাম তেওঁ কৰিব লগা হ'ব পাৰে উদাহৰণস্বৰূপে উদ্যোগ সমাজত তীখা উদ্যোগৰ শ্ৰমিকসকলে কয়লা উদ্যোগৰ শ্ৰমিকৰ ওপৰত নিৰ্ভৰ কৰিব তীখা উদ্যোগৰ বা প্ৰয়োজনীয় কেঁচামালৰ বাবে যোগান ধৰা ঠিক তেনেদৰে কৃষকসকলে নিজৰ শস্য বজাৰলৈ আনাৰ বাবে পৰিবহণ শ্ৰমিকৰ ওপৰত নিৰ্ভৰশীল হ'ব লাগিব যেনেকৈ পৰিবহণ শ্ৰমিকৰ অবিহনে কৃষকসকলে তেওঁলোকৰ যি খাদ্য তেওঁলোকে বজাৰলৈ আনিছে তেওঁলোকে কেনেকৈ আনিব তেওঁলোকৰ সহায় ল'ব লাগিব তেওঁলোকে গাড়ী যদি তেওঁলোকে নিজে গাড়ী চলাই আনিছে গাড়ীখন কোনে বনাইছে গাড়ীখন কৰ্মচাৰীয়ে বনাইছে নাই বা লেবাৰে বনাইছে সেইখিনি কোনে বনাইছে কিন্তু তেওঁলোকক বনাই পেলাই বিক্ৰী কৰিছে দোকানী আনি পেলাই বিক্ৰী কৰিছে সেইকাৰণে আমি এটাৰ লগত এটা জড়িত হৈ আছো সমাজত আমি ইটোৰ লগত ইটো জড়িত হৈ পেহে আমি কৰ্মখিনি সুস্থিৰভাৱে কৰিব পাৰিছো মন কৰিবলগীয়া যে জৈৱিক সংগতি অৰ্থ এটা এইটো নহয় যে এখন সমাজত সকলো সদস্যই সমান আমি কেতিয়াও ক'ব নোৱাৰো যে মানে সকলো সদস্যই যে সমান আমি কেতিয়াও নকওঁ জৈৱিক সংগতিত থকা এখন সমাজৰ ভিতৰত এতিয়াও শ্ৰেণী বিভাজন আৰু অন্য ধৰণৰ সামাজিক বৈষম্য থাকিব পাৰে যে মই এইটো কেতিয়াও ক'ব নোৱাৰো যে জৈৱিক সমাজত মানে সব সমান বুলি ইয়াতে জৈৱিক সমাজত সামাজিক বৈষম্য থাকিব পাৰে আছে নোহোৱা নহয় যিমানে আমি সোসাইটি ডেভেলপ বুলি কওঁ আমি দেখিছো আমাৰ সোসাইটিত মানে কি হয় কাষ্ট সিস্টেম সম্পূৰ্ণভাৱে নোহোৱা হৈ যোৱা নাই আছে তাৰ প্ৰভাৱ এতিয়াও আছে কিছুমান সমাজত জৈৱিক সংগতিৰ বিকাশৰ ঘটে আন কিছুমান সমাজত প্ৰযুক্তিগত বিকাশৰ উপৰিও বৃহৎ সমাজৰ সাধাৰণ বিভিন্ন কামত বিশেষকৈ লোকৰ বেছিভাগ প্ৰয়োজন হয় যে সমাজৰ যি কৰ্মসমূহ কৰে তেতিয়া কিছু কৰ্মত হয়তো কিছু সমাজৰ আমি দেখিছো লোকসকল যিসমূহ এই কৰ্মৰ লগত নিযুক্ত হৈ আছে যেনেকৈ মূৰ্তি বনোৱাৰ কথা ক'লো যে মূৰ্তি বনোৱাৰ সমাজত মূৰ্তিকাৰ সকলে সেই কৰ্মৰ লগতে নিযুক্ত হৈ আছে এই কৰ্মই তেওঁলোকৰ ধৰ্ম বুলি ক'ব পাৰে কাৰণ সেই ক্ষেত্ৰত তেওঁলোকে সেইটো কৰ্ম কৰিয়ে তেওঁলোকে খাইছে নিজৰ জীৱন নিৰ্বাহিত কৰিছে গতিকে কিছুমান সমাজত জৈৱিক সংগতি বিকাশ ঘটে আৰু আন কিছুমান সমাজত প্ৰযুক্তিগত বিকাশৰ উপৰি বৃহৎ সমাজৰ সাধাৰণ কামৰ বিশেষত্ব লোকৰ বেছি থাকে যিয়ে পুনৰ অন্তৰ্গাঁথনিশীল আৰু জৈৱিক সংগতিৰ বৰ্ণনা সূচনা যোগায় জৈৱিক সংগতিৰ ধাৰণাটো প্ৰথমে ফৰাচী সমাজ বিজ্ঞানী ডিমাইল দুৰ্খেমে আনিছিল গ্ৰন্থখনত দুৰ্খেমে যুক্তি দিছে যে জৈৱিক সংগতি হৈছে শ্ৰম বিভাজনৰ উৎপাদন যিটো তেওঁৰ আধুনিক সমাজৰ মূল পৃথক বৈশিষ্ট্য হিচাপে গণ্য কৰিছে তেওঁ এইটো কথা কৈছে জৈৱিক সংগতি হৈছে এনে মানে প্ৰক্ৰিয়া নাই বা এনে প্ৰচেছ যাৰ জৰিয়তে আমি সমাজৰ শ্ৰম বিভাজনৰ যি জটিলতাৰ দিশলৈ যে লৈ গৈছে সেইটো জৈৱিক সংগতিৰ কাৰণে হৈছে গতিকে আজি আমি যিসমূহ ডিসকাস কৰিলো সেইসমূহ কিন্তু কথা বৰ্তমান সময়ত যদি আমি বিশ্লেষণ কৰি চাওঁ তেতিয়া দেখা পাম ইয়াৰ কিন্তু বহুখিনি মিল আছে বৰ্তমান সময়ত এইটা যি টপিক আমি ডিসকাস কৰিলো যান্ত্ৰিক সংগতি আৰু জৈৱিক সংগতি আৰু লগতে আমি সামাজিক সংগতি এই সংগতি কিন্তু বৰ্তমান সময়ত খুবেই দৰকাৰ আমি যান্ত্ৰিক সংগতিকো কেতিয়াও নুই কৰিব নোৱাৰো জৈৱিক সংগতিকো কেতিয়াও আমি নুই কৰিব নোৱাৰো কাৰণ কি সমাজখনতটো আমি সদায় যে সব জায়গাতে আমি একে লোক পামে আমিতো কেতিয়াও ক'ব নোৱাৰো সমাজত সময় চাই সময় লগে লগে হয়তো ব্যক্তিৰ মানে ভেৰিয়েশন থাকিব পাৰে তেতিয়া আমি কি কৰিম
তেতিয়া আমি সব জায়গাতে একে ধৰণৰ সিমিলাৰিটি পাম আমি হেতু আমি ক'ব নোৱাৰো যান্ত্ৰিক সংগতি যে আমি এনেকুৱা ধৰণৰ সব জায়গাতে পাম আমি ক'ব নোৱাৰো কেতিয়াবা যান্ত্ৰিক সংগতিৰ মাজতো বিভেদ আহি যায় তে সেই ক্ষেত্ৰত আমি চাম যেতিয়া আমি দেখা পাম যে জৈৱিক সংগতিৰ গুৰুত্ব বেছি হৈছে বিশেষকৈ আমি যান্ত্ৰিক সংগতি যোনটো দেখিছো হে সাধাৰণতে সৰল সমাজত তাৰ প্ৰভাৱ বেছি সৰল সমাজ যোনটো প্ৰি ইণ্ডাষ্ট্ৰিয়েল সোসাইটি তেতিয়ালৈকে তাৰ প্ৰভাৱ বেছি আছিল নাইবা তাৰ উদাহৰণ আমি যদি চাব যাওঁ হেনুকা সমাজত দেখিম যিসমূহ সমাজত সৰল লাইফষ্টাইল সিম্পল তেওঁলোকৰ একেই লাইফষ্টাইল গুটেই লোকসকলৰ একেই তেওঁলোকৰ ড্ৰেছ পাতি ড্ৰেছ কোডৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ খাদ্যভাৰ তেওঁলোকৰ তেওঁলোকে চিন্তাধাৰা কেনেকে ধৰণে কৰিছে তেওঁলোকৰ মানে কেনেকে ধৰণে তেওঁলোকে আগবাঢ়ি যাব সমাজত তেওঁলোকৰ বিলিফ কেনেকুৱা তেওঁলোকৰ চিন্তাধাৰা কেনেকুৱা তেওঁলোকৰ বিলিফ কেনেকুৱা যেতিয়া আমি এনেকুৱা ধৰণৰ দেখিছো সমাজত যদি একেই হয় সেই সমূহৰ আধাৰত যেতিয়া এনেকুৱা এখন সমাজ যে য'ত মানে কমন আইডেন্টিটি থাকিব কমন তেওঁলোকৰ ব্যাকগ্ৰাউণ্ড আছে তাৰছত তেওঁলোকৰ মাজত ধৰি লওক একতা আছে যদি তেওঁলোকৰ চিন্তাধাৰা একেই তেওঁলোকৰ কাস্টম ট্ৰেডিশন যদি একেই হয় তে এনেকুৱা ক্ষেত্ৰত যেতিয়া আমি দেখা পাম কিছু সিমিলাৰিটি তেতিয়া আমি হেনুকা আমি সমাজক আমি কপাৰ আমি যান্ত্ৰিক সংগতি বুলি কওঁ নিজে হেতু সমাজৰ অন্তৰ্ভুক্ত হৈ যায় সেই ব্যক্তিজনৰে যেনে ধৰি লওক তেওঁ সেই সমাজত থাকি তেওঁ ভাল পোৱা নাই কিন্তু তেওঁ যেহেতু এই সমাজৰে সদস্য তেওঁ সেই সমাজখনৰে সদস্য তেতিয়া তেওঁ সেই সমাজত অন্তৰ্ভুক্ত নিজে হ'বই লাগিব যেহেতু তেওঁ সেই সমাজৰ সদস্য হিচাপে পৰিচিত তাৰ পিছত আমি দেখিলো যান্ত্ৰিক সংগতিৰ পিছত আমি জৈৱিক সংগতি কেনেকুৱা আছিল তেতিয়া উদাহৰণ স্বৰূপে মই কৈছিলো আমাৰ যেনেকে বডি অৰ্গানৰ কথাই কলো আমাৰ বডি অৰ্গানটো যেনেকে বডি আমাৰ যেনেকে ফাংচন কৰে কেনেকে ফাংচন কৰে তাৰ কাৰণে বহুত দৰকাৰ হাৰ্টটো ভালকে ফাংচন কৰিবলৈ চকু কাণ নাক বিভিন্ন অংগ পতংগ সুচাৰুভাৱে চলিব লাগিব তেতিয়া আমি এটা কৰ্ম ভালকে কৰিব পাৰিম নহলে আমি সেই কৰ্মটোনো কেনেকৈ কৰিব পাৰিম আমি সেই কৰ্মটো সুচাৰুভাৱে চলিব লাগিলে আমি আমাৰ গোটেই বডি পাৰ্টটো ভালকে চলিব লাগিব ঠিক হেনেকে ঠিক ইন দ্য সেম ওয়ে আমি সোসাইটিত কেতিয়াও আমি সব কাম আমি মানে সব কাম অকলে কেতিয়াও কৰিব নোৱাৰো আমি সব বস্তু যে আমি পাই যাম হেতু আমাৰ কাৰণে আমি সব বস্তু উৎপাদন কৰি সব বস্তু আমি নিজে মানে নিজে হেৰি লব পাৰিম হেতু কেতিয়াও না আমি সহায় লবই লাগিব আমি এটা মই যেনেকৈ উদাহৰণ স্বৰূপে কলো আমি জৰিলক এজন ব্যক্তিয়ে বিল্ডিং বনাইছে তেওঁ সেই বিল্ডিংটো বনোৱাৰ সময়ত তেওঁ অকলে নিজে কৰি পাৰিব নেকি তেওঁ কেতিয়াও নোৱাৰে তেওঁ অন্য ব্যক্তিৰ সহায় লব লাগিব তেওঁ সেই অন্য ব্যক্তিৰ সহায় লৈ পেলাই তেওঁ সেই বিল্ডিংটো কমপ্লিট কৰিব পাৰিব কাঠৰ মিস্ত্ৰীৰ পৰা আৰম্ভ কৰি পানী পাইপৰ মিস্ত্ৰী এই প্ৰত্যেকটো লোকৰ পৰা সহায়তেহে তেওঁ হেতু কৰ্ম কৰিব পাৰিব এই কাৰণে আমি আজি যিখিনি টপিক কথা ডিসকাস কৰিলো এটো খুবেই গুৰুত্বপূৰ্ণ সংগতি যোনটো সমাজত সামাজিক সংগতিৰ কথা যোনটো ডিসকাস কৰিলো সেইখিনি খুবেই দৰকাৰ তাৰ টাইপছৰ বিষয়ে আলোচনা কৰিলো যান্ত্ৰিক সংগতি জৈৱিক সংগতি সেই সমূহ টপিক খুবেই দৰকাৰ আৰু লগত আমি গম পালো যে সমাজত সংগতিৰ অবিহনে সমাজ কেতিয়াও আগবাঢ়ি যাব নোৱাৰে সমাজত একতাৰ জৰিয়তে সমাজ এখন সুস্থিৰ ভাৱে সমাজখন উন্নতিৰ ঠাইত যাব পাৰিব যিসমূহ সমাজত সংগতি নাই এই সমূহ সমাজ কেতিয়াও আগবাঢ়ি যাব নোৱাৰে এই সমাজ সদায় পিছুৱাই ৰব এই কাৰণে সংগতিৰ গুৰুত্ব বিশেষকৈ বৰ্তমান সমাজত অতি মানে বহল ইয়াৰ গুৰুত্ব খুবেই দৰকাৰ কাৰণ কি সমাজখনত এখন সুস্থিৰ সমাজ যি সমাজত একো হাই কাজিয়া নাই সমাজখনত উন্নতিৰ শীৰ্ষত যদি আগবাঢ়ি যাব বিচাৰিছে তেতিয়া সমাজত সংগতি খুবেই প্ৰয়োজন হ'ব গতিকে আজি আমি যিসমূহ টপিক ডিসকাস কৰিলো তাৰ ওপৰত এইকেইটা কথা আমি মন কৰিবলগীয়া যে সমাজত সংগতিৰ অবিহনে সমাজ কেতিয়াও আগবাঢ়িব নোৱাৰে গতিকে ইমানতে কৈ আজি মোৰ লেকচাৰটো সামৰি মাৰিলো নমস্কাৰ